আপোনালোকে গম পাইছে যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন সমষ্টিত আমাৰ কেন্দ্ৰীয় নেতৃত্ব আহি আমাৰ এই অঞ্চলৰ স্থানীয় যিসকল আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মী আছে সেই কৰ্মীসকলৰ লগত আলাপ আলোচনা কৰিছে আৰু আলাপ আলোচনা ক্ষেত্ৰত মুখ্যতঃ যে আমাৰ আগন্তুক নিৰ্বাচনৰ ক্ষেত্ৰত ৰাইজৰ মতামত কি, আমাৰ কৰ্মীসকলেনো কাক প্ৰাৰ্থিত্ব বিচাৰে, এই ধৰণে আলাপ আলোচনা কৰিছে। আৰু তাৰ কাৰণে আমাৰ বিহাৰৰ এগৰাকী মন্ত্ৰী ইয়াৰ দায়িত্বত আছিল, অলপ আগতে তেখেত আহি গৈছে আৰু সকলো কৰ্মীৰ লগত বিশেষকৈ ইয়াতে দুটা সমষ্টি ৰঙিয়া আৰু কমলপুৰ সমষ্টিৰ কাৰণে তেখেতে যাক আমি ৰাইচুমাৰী বুলি কওঁ মতামত গ্ৰহণ কৰিছে। ইমানেই কথা। আৰু মই আজি কৰ্মীসকলক লগ পাবলৈ আহিলোঁ। তাৰ লগে লগে অহা 22 তাৰিখে আমাৰ মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াও 21 তাৰিখে আমাৰ ইয়ালৈ আহিব। তেখেতে 19 তাৰিখে অসমলৈকে আহিব। 19 তাৰিখে শিলচৰত এখন সভা কৰিব। শিলচৰৰ আসাম বাংলাদেশ বৰ্ডাৰত তেখেতে 20 তাৰিখে ৰাতিপুৱা এখন সভা কৰিব, যিটো ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম বুলি কোৱা হয়। গতিকে 19 তাৰিখে তেওঁ ৰাতি আহি শিলচৰত থাকিব আৰু 20 তাৰিখে ৰাতিপুৱাই তেখেতে তাত অসম বাংলাদেশ বৰ্ডাৰত ভিলেজ ভাইব্ৰেণ্ট প্ৰগ্ৰেমৰ অধীনত তাত প্ৰায় 50,000 মানুহক তাত লগ পাব। তাৰ উপৰিও তেখেতে বৰ্ডাৰত থকা জোৱানসকলক লগ পাব, বিঅ'পিৰ জোৱানসকলক লগ পাব, তাত স্থানীয় জনপ্ৰতিনিধিসকলক লগ পাব। তেখেতৰ এটা কাৰ্যসূচী 20 তাৰিখে শিলচৰত আছে। তাৰপিছতে তেখেত গুৱাহাটীলৈ আহিব, ত্ৰিপুৰা যাব, ত্ৰিপুৰাৰ পৰা গুৱাহাটীলৈ আহিব আৰু 21 তাৰিখে ৰাতিপুৱাই তেখেতে সৰুসজাই ষ্টেডিয়ামত CRPFৰ ৰাইজিং ডে পেৰেডত অংশগ্ৰহণ কৰিব। 20 তাৰিখে ৰাতিয়ে তেখেতে গুৱাহাটী আহি পাব আৰু 21 তাৰিখে ৰাতিপুৱা এই ৰাইজিং ডে পেৰেডত অংশগ্ৰহণ কৰিব। আৰু নিশ্চয়কৈ ই এটা অত্যন্ত চাবলগীয়া কাৰ্যসূচী হ'ব, CRPFৰ এনেকুৱা ধৰণৰ এটা পেৰেডৰ কাৰ্যসূচী। আমাৰ দলীয় সতীৰ্থ বা এই অঞ্চলৰ লোকসকলেও বহুত চাবলৈ যাব। গতিকে আমাৰ কোনে যাব, কি ধৰণে কৰিব, এই কথাখিনিও পাতিব কাৰণে আহিলোঁ। মই আশা ৰাখোঁ যে গৃহমন্ত্ৰী ডাঙৰীয়াৰ 19 তাৰিখে আহি 20 তাৰিখৰ শিলচৰৰ প্ৰগ্ৰেম আৰু 20 তাৰিখ ৰাতি গুৱাহাটীলৈ আহি 21 তাৰিখৰ গুৱাহাটীৰ কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰা আৰু আমাৰ দলীয় সতীৰ্থসকল কি ধৰণে তাত জড়িত হ'ব, কি ধৰণে তালৈকে যাব, গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত সাক্ষাৎ হ'ব, এই ধৰণৰ কথাখিনিৰ কাৰণে মই ইয়ালৈ আহিছোঁ মুখ্যতঃ। আৰু দলীয় কাৰ্যকৰ্তাসকলৰ মাজত আমি এতিয়া প্ৰায়ে জিলা কাৰ্যালয়বিলাকলৈ যাওঁ, দলীয় কাৰ্যকৰ্তাসকলৰ লগত কথা প্ৰসংগ আলোচনা কৰোঁ আৰু দলৰ সংগঠনটো আৰু অধিক ভাইব্ৰেণ্ট কৰিবৰ কাৰণে, আৰু অধিক শক্তিশালী কৰিবৰ কাৰণে যিখিনি কাম আমাৰ দায়িত্বত থাকে এই কামখিনি কৰিবলৈ চেষ্টা কৰোঁ। মই ভাবোঁ যে আপোনালোকে যিবিলাক মানুহক মানে নীতিমণি শইকীয়াৰ দৰে মানুহক যি বুলি ভাবে, আচলতে যে তেওঁক সেইটো নহয়, সেই কথাটো ভূপেন বৰাৰ বক্তব্যতে ওলাই পৰিলে। গতিকে মই আৰু বিশেষ বেলেগ ক'বলগীয়া নাই। ভূপেন বৰা ডাঙৰীয়াক আমাৰ দলৰ মজিয়ালৈ আহিব বিচাৰিছে, আমি সকলোৱে স্বাগতম জনাইছোঁ। কাৰণ আজিৰ তাৰিখত কোনো সনাতন সংস্কৃতিক বিশ্বাস কৰা মানুহ আৰু ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদক বিশ্বাস কৰা মানুহ কংগ্ৰেছ দলত থাকিব নোৱাৰে। কংগ্ৰেছ দলত থকা বা যিকেইটা বিৰোধী দল আছে এই বিৰোধী দলকেইটাত থকা সম্ভৱেই নহয়। সেইকাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছেই হওক বা অন্যান্য দলৰ বহু লোকে আমাৰ লগত যোগাযোগ কৰিছে বা আমাৰ দললৈ আহিব বিচাৰিছে। ভূপেন বৰা ডাঙৰীয়াও আমি অহাৰ পিছতো প্ৰায় 10-11 বছৰ ধৰি চেষ্টা কৰিলে অকণমান সনাতনী ব্যৱস্থাটো তাত জীয়াই ৰাখিব পাৰি নেকি। যিটো দেখা গ'ল যে তেখেতে তাত নোৱাৰিলে, তেখেতেও বুজি পালে যে তাত কি ধৰণৰ মানে হেঁচাত কাম কৰিব লাগে, জাতিটোকে বিক্ৰী কৰিব লাগে। আমাৰ দৰে সাধাৰণ মানুহৰ ল'ৰা ছোৱালীটো তাত কাম কৰা, কংগ্ৰেছ দলত কাম কৰাৰ কোনো পৰিৱেশ নাই। আৰু ভূপেন বৰা এজন সাধাৰণ ঘৰৰ ল'ৰা, গতিকে তেখেতে তাত কাম কৰিব নোৱাৰাটোৱেই স্বাভাৱিক। গতিকে সাধাৰণ ঘৰৰ ল'ৰা, মাক বাপেকৰ বহুত ডাঙৰ মন্ত্ৰী, মুখ্যমন্ত্ৰী হোৱাৰ বেকগ্ৰাউণ্ড তেওঁৰ নাই, গতিকে তেওঁ তাত কাম কৰিব নোৱাৰাটোৱেই স্বাভাৱিক। তেখেতে সদায় সনাতনী ব্যৱস্থাক বিশ্বাস কৰা, ভাৰতীয় ব্যৱস্থাক বিশ্বাস কৰা ঠাইৰ পৰা ইলেকশ্যন খেলিছে, সেই মানুহক ৰিপ্ৰেজেণ্ট কৰিছে। তেওঁতো আৰু নগাঁৱৰ পৰা গৈ ধুবুৰীত ইলেকশ্যন খেলিব নোৱাৰে, কাৰণ যিসকলে নগাঁৱৰ পৰা গৈ ধুবুৰীত ইলেকশ্যন খেলিব পাৰে, মিয়াৰ ভোটৰ ওপৰত বিশ্বাস কৰে, তেওঁলোকে কংগ্ৰেছ দল কৰিব পাৰিব। কিন্তু যোনে মিয়া বা অচিনাকি মানুহৰ ভোটৰ ওপৰত
বিশ্বাস নাৰাখি ৰাজনীতি কৰিব বিচাৰে তেওঁ কংগ্ৰেছ দল কৰাৰ আজিৰ তাৰিখত পৰিৱেশ নাই আৰু সেইকাৰণে মই ভাবো যে ভূপেন বৰা ডাঙৰীয়া একেবাৰে সঠিক সিদ্ধান্ত লৈছে অহা 22 তাৰিখে তেখেতে যোগদান কৰিব বুলি আমাক জনাইছে আৰু আমি তেখেতক আমাৰ দললৈ স্বাগতম জনাইছো আৰু মই ভাবো যে তেখেতৰ দলীয় আগমনে আমাৰ দলটোকো কৰবাত নহয় কৰবাত শক্তিশালী কৰিব আৰু তেখেতৰ আগমনে আমি সকলোৱে মিলি অসমখনৰ কাৰণে সনাতনী ব্যৱস্থাটোৰ কাৰণে ৰাষ্ট্ৰখনৰ কাৰণে কাম কৰাৰ পৰিৱেশ পাম মন্ত্ৰী মুখ্যমন্ত্ৰীৰ পুতেক আৰু সাধাৰণ কংগ্ৰেছীৰ মাজত সংঘাত আৰম্ভ হৈছে মন্ত্ৰী মুখ্যমন্ত্ৰীৰ পুতেক কংগ্ৰেছী আৰু সাধাৰণ কংগ্ৰেছী আৰু মিয়া কংগ্ৰেছী আৰু সনাতনী কংগ্ৰেছীৰ মাজত যুদ্ধ আৰম্ভ হৈছে এই যুদ্ধখন তেওঁ ঠিক ঠাক কৰি লওক তেওঁ এই যুদ্ধখন ঠিক ঠাক কৰিবলৈ তাৰ পিছত আমাৰ কথা ক'ব দৰকাৰ নাই তাতেতো হয় মন্ত্ৰী মুখ্যমন্ত্ৰীৰ পুতেক হলে বাচিব পাৰি আৰু মিয়া হলে বাচিব পাৰি দুটাতে তাত বাচিব পাৰি গতিকে মন্ত্ৰী মুখ্যমন্ত্ৰীৰ পুতেক আৰু মিয়াৰ যিটো কংগ্ৰেছ সেই কংগ্ৰেছটো তেতিয়া চলি আছে আৰু বাকীবিলাকেতো তাত উশাহ পোৱা নাই গতিকে উশাহ নোপোৱাৰ কাৰণে তেওঁলোক আহিবই আৰু বেলেগ দললৈ আহিব তেওঁ নিজৰ দলটোৰ কথা চিন্তা কৰক মই তেখেতক শুভেচ্ছা জনাইছো যে নিজৰ দলটো ৰক্ষা কৰিবৰ কাৰণে চিন্তা কৰক আমাৰ কথা চিন্তা কৰিব নালাগে আমি খুব সুন্দৰভাৱে কাম কৰি আছো আৰু আমাৰ দলত সকলোৱে মিলি কাম কৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221